নমস্কাৰ বন্ধু বান্ধৱীসকল কেইটামান বিষয় বা আমি যিখিনি ভিডিঅ'ত প্ৰিভিয়াছ ভিডিঅ'বিলাকত কমেণ্টছ পাইছোঁ সেইখিনি বিষয় ক্লিয়াৰিফিকেশ্যন তথা যিখিনি আমাৰ জ্ঞাত সেইখিনি বুজাই দিবৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰা হ'ল প্ৰথম কথা ৰিচেণ্টলি আজি যি এডভাৰটাইজমেণ্ট পাব্লিছড হ'ল 228 পোষ্টৰ কাৰণে LP UP চ' সকলো টেট প্লাছ সকলো DLED বা BEDৰ কাৰণে এইখিনি প্ৰযোজ্য নেকি বুলি যিখিনি কমেণ্টছ আহিছিলে আচলতে এইটো স্পেচিয়েল এডুকেশ্যনত DLED বা BEd বা DED বা BEd হ'ব লাগিব সেইটো আপোনালোকে গম পায় স্পেচিয়েল এডুকেশ্যন মানে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলক পঢ়োৱাৰ ক্ষেত্ৰত যিখিনি ক্ৰাইটেৰিয়া লাগে সেইখিনি তাত উল্লেখ কৰা আছে গতিকে স্পেচিয়েল এডুকেশ্যনত কি কাৰিকুলাম আছে কেনেকুৱা ধৰণৰ টিচিং পদ্ধতি হয় আপোনালোকে সেইখিনি নিশ্চয় জানে যোনে যোনে এই কোৰ্চ কৰিছে বা নিজৰ সিলেবাছত বা সাবজেক্টত স্পেচিয়েল এডুকেশ্যন যাৰ আছে নহয় জানো আজি আগতে শাৰীৰিকভাৱে অক্ষম বুলি কৈছিল আজিকালি বিশেষভাৱে অক্ষম বুলি কোৱা হয় ডিফাৰেণ্টলি এবল্ড বুলি চ' তেওঁলোকক পঢ়োৱাৰ অৰ্থে যিখিনি ট্ৰিক্স বা যিখিনি জ্ঞানৰ প্ৰয়োজন ঠিক তেনেকুৱা DED বা DLED বা BEd যাৰ আছে তেওঁলোকে এপ্লাই কৰিব লাগে প্ৰথম কথাখিনি ক্লিয়াৰিফাই কৰিব বিচাৰোঁ আৰু সেকেন্ড বিভিন্ন ভিডিঅ'ত আমি চাইছোঁ বিশেষকৈ এই 4500 আগত দিব নে 5550 আগত দিব মেৰিট লিষ্টিং বন্ধু বান্ধৱীসকল এটা কথা স্পষ্ট কৰিব বিচাৰোঁ কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া সোধা হৈছিলে তেখেতক একচুৱেলি এই টিচাৰ্ছৰ বিষয়ে সোধা হোৱা নাছিলে ADRৰ বিষয়ে সোধা আছিলে তেওঁলোকে যেতিয়া সুধিলে তাৰপিছত তেখেতে উত্তৰ দিলে যে জেনেৰেলি মেৰিট লিষ্টটো আগতীয়াকৈ দিলে কিছুমান প্ৰব্লেম হয় যাৰ কাৰণে মেৰিট লিষ্ট আগদিনা প্ৰকাশ কৰি নেক্সট ডে আমি এপইণ্টমেণ্ট দিয়াৰ চেষ্টা কৰিম ADRত এপইণ্টমেণ্ট ডেটটো তেখেতে জেনেৰেলি 10 অক্টোবৰ বুলি কৈছিলে তাত স্পেচিফিকেলি টিচাৰ্ছৰ দিব বুলি মেনশ্যন কৰা নাছিলে যিহেতু এতিয়ালৈকে মেৰিট লিষ্টটো ওলোৱা নাই প্ৰথম কথা দ্বিতীয় কথা ৰিচেণ্টলি যি কথা আহি আছে যে 4500 বা 5550 একেলগে দিব বুলি প্ৰথম অৱস্থাতো তেখেত মাননীয় মুখ্যমন্ত্ৰী হয় তেখেতক ডাইৰেক্টলি 4500 বা 5500 বুলি ক'লে তেখেতে একেবাৰে গম নাপাব পাৰে তেখেতক টিচাৰ্ছ বুলি ক'ব লাগিব যিয়ে নহওক তেখেতে গম পাই গ'ল যে এইখিনি টিচাৰ্ছ যিখিনি পেণ্ডিং লিষ্টত আছে বুলি তাৰপিছত তেখেতে 5550 অতি সোনকালে দিম বুলি কৈছে আৰু 4500 একেলগে দিম বুলি কোৱা নাই বন্ধু বান্ধৱীসকল তেখেতে কৈছে লাষ্টৰ পিনে যেতিয়া সোধা হৈছিলে ক্লিপ যোনে যোনে চাইছে তেওঁলোকে গম পাইছে লাষ্টৰ পিনে যেতিয়া হৈছিলে যে তেখেতে এই বছৰতে দিম বুলি কৈছে এতিয়া কথাটো হৈছে যে এক্সেক্টলি আমুক ডেটত দিব বুলি তেখেতে কোনো স্পষ্ট ঘোষণা কৰা হোৱা নাই গতিকে আমি নিশ্চয় দিব আমি অপেক্ষা কৰিব লাগিব তাৰ কাৰণে ঠিক আছে অপেক্ষা কৰিব লাগিব আৰু কামিং ডেটবিলাকত হয়তো আগ পিছ কৰি দিব সেইটো সকলোৰ কাৰণে সুবিধাই হ'ব যেহেতু অভাৰলেপিং হোৱাৰ চান্সেছ কম থাকিব প্লাছ বিভিন্ন পজিটিভ পইণ্টছ তাত আছে যেনেকৈ মহোদয়ে কোৱা নিচিনা ভেকেঞ্চি যোনে যোনে জইন নকৰিব বা বেলেগ কেটেগৰীলৈ গুচি যাব তেওঁলোকৰ যিখিনি ৰিমেইনিং পোষ্ট সেইখিনি ইয়াত এড হৈ যাব সেইখিনি সুবিধা আৰু কেইটামান ফেক্টৰ্ছ আৰু এজামশ্যন বুলি যে ক'ব বিচাৰোঁ আমি ধৰক এটা NISৰ ফাইনেল জাজমেণ্ট কি আহে সেইখিনি কথাও আছে NISৰ যিহেতু মেটাৰটো পেণ্ডিং হৈ আছে চ' নিশ্চয় অতি সোনকালে হিয়াৰিং হ'ব আৰু কিবা এটা ফাইনেল আমি ভাল আশা কৰিব পাৰিম চ' এইখিনি আজি ক্লিয়াৰিফাই কৰিলোঁ বন্ধু বান্ধৱীসকল আজিলৈ শুভৰাত্ৰি